নমস্কাৰ জনাইছোঁ সকলোলৈ SM এডুকেশ্যন এই চেনেললৈ আৰু মোৰ আজিৰ এই চেনেলত প্ৰথমটো এই ভিডিঅ' আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই মোক উৎসাহ আৰু চেনে দিব বুলি আশা থাকে লগতে এই চেনেল খোলাৰ মুখ্য উদ্দেশ্যটো আজি মই এই প্ৰথমটো ভিডিঅ'তে জনাই দিব বিচাৰিছোঁ এই চেনেলত মই ৰিজনিং A to Z আসাম কম্পিটিটিভ ইণ্ডিয়ান যোনটো কম্পিটিটিভ এক্সামৰ বাবে ষ্টাডি কৰা আৰু ইয়াত বহুত ক্লিয়াৰলি বুজাই দিয়া হ'ব এই চেনেলত হয় বহুত ক্লিয়াৰলি বুজাই দিয়া হ'ব আৰু আপোনালোকে যদি ভাবি আছে এইটো চেনেলো এনেকৈ হয় ইয়াতো বুজি নাপাম বুলি ভাবি আছে তেনেহ'লে মোৰ ফালৰ পৰা এটা আপোনালোকৰ বাবে শপত যদি আপোনালোকে এই চেনেলত আহি পিনে বুজি নাপায় তেনেহ'লে তেতিয়া আনছাবস্ক্ৰাইব কৰি গ'লে হ'ব আজি চেনেল খুলিছোঁ চেনেলৰে প্ৰথমটো ভিডিঅ' আৰু বহুত ক্লিয়াৰলি পঢ়াই দিয়া হ'ব ৰিজনিং GK কমপ্লিটলি পঢ়াই দিয়া হ'ব আৰু আগন্তুক দিনত ইংলিছো ইয়াত ক্লাছ কৰা হ'ব লগতে সেৱা বৰ্ডৰ অল বুকবোৰ সলিউশ্যন আৰু পঢ়াই দিয়া হ'ব বুজাই দিয়া হ'ব সকলো বুকবোৰ সেইকাৰণে আপোনালোকে এই চেনেলত ছাবস্ক্ৰাইব কৰি জইন হ'ব পাৰে আৰু এজন সৰু ক্ৰিয়েটাৰক ছাপোৰ্ট কৰি উৎসাহ প্ৰদান কৰিব পাৰে তাৰ বাবে আশা থাকিল নিশ্চয় আপোনালোকে মৰম চেনে দিব আৰু আহি আছোঁ ফাৰ্ষ্ট টপিকটো হ'ল ৰিজনিঙৰ আমি ক্লাছ কৰিম আমি সকলোৱে অহা কালিৰ পৰা আৰু এই ৰিজনিঙত আমি ষ্টাডি কৰিম যে ফাৰ্ষ্ট নাম্বাৰ ছিৰিজৰ পৰা আৰু নাম্বাৰ ছিৰিজৰ পৰাই আমি কালি ষ্টাডি কৰিম লগতে সকলোৱে জইন হ'ব আৰু চাব কেনেকুৱা পাইছে এটা ক্লাছ আপোনালোকে চাব যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নালাগে যদি আনছাবস্ক্ৰাইব কৰি গ'লেও আৰু সেয়েহে আশা থাকিলে আপোনালোকৰ আগত আৰু ইয়াত বিভিন্ন বুকবোৰ চল্ভ হয় তাৰ বাবে আৰু সকলোবোৰ পৰা বিদায় লৈছোঁ আৰু কমেণ্ট কৰিব এই ভিডিঅ'টো কেনেকুৱা পালে সেয়েহে এটা মই আনিম নিশ্চয় এডুকেশ্যনমূলক ভিডিঅ' ইয়াত আপলোড কৰা হ'ব এই চেনেলত আৰু এই চেনেলত যিমান পাৰোঁ মোৰ তৰফৰ পৰা আপোনালোকক সহায় প্ৰদান কৰিম লগতে ইয়াত নোটো দিয়া হ'ব মোটিভেশ্যন লগতে কম্পিটিটিভ এক্সামৰ বাবে আৰু HS HSLCৰ সকলোবোৰ এক্সামৰ বাবে ইয়াত আপোনালোকে শিকিব পাৰিব সকলোবোৰ বিষয়ে আৰু সেয়েহে ইয়াত আপোনালোকে জইন হ'ব পাৰি আৰু ইমানেই আশা থাকিল কালিৰ পৰা আমি লগ পাম ৰিজনিং আৰু অন্য ভিডিঅ'ৰ সৈতে আজি ইমানে আৰু আপোনালোকে যদি পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কালিৰ পৰা আমি ষ্টাডি ধমাধমকৈ কৰিম ষ্টাডি কৰাৰ আগতে আপোনালোকক আগত এটা মই কিছু নোট আপোনালোকক দিম নেক্সট ভিডিঅ'ত এইটো আপোনালোকে চাব আৰু এই ভিডিঅ'ত ৰিজনিঙৰ বাবে কি কি লাগিব কি প্ৰয়োজন হ'ব কি কৰিব লাগিব বা কম্পিটিটিভ এক্সামৰ বাবে কেনেদৰে ষ্টাডি কৰিব লাগে সকলোবোৰ তাতে আপোনালোকে পাই যাব সেইকাৰণে এই ভিডিঅ'ৰ পৰা যাম আৰু